হা ইমান পাৱাৰ আছে সেফটি অফিচাৰজন আৰু সেফটি অফিচাৰজন গুড মৰ্নিং আৰু কাপোৰখন লৈছোঁ গম পাইছে যে ডিউটিৰ পৰা এতিয়া আহিছোঁ আহি মেলি গা চা ধুবলৈ আগতে ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ বুলি দেখিছে চেহেৰা কেনেকুৱা হৈ গৈছে কি ক'ব আৰু ডিলিঙৰ কাম এনেকুৱাই কষ্ট কৰিবলগীয়া হৈ যায় আৰু গোটেই ৰাতি চকু দেখিছে তো টোপনি লাগিছে আৰু হ'লেও কষ্টকৰ কাম উপায়টো নাই কৰিব লাগিব নবলক বেছি দিন নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু টাইটেল আৰু থাম্বনেইলখন চাই গমেই পাইছে কিহৰ টপিকৰ ওপৰত ভিডিঅ' বনাব লৈছোঁ মই আজি বনাব লৈছোঁ সেফটি অফিচাৰৰ বিষয়ে মানে এজন ভাইটিয়ে সুধিছে যে ৰিগত সেফটি অফিচাৰৰ কাম থাকে নে নাথাকে কাম কি চেলাৰী কিমান এনেকুৱা ধৰণৰ প্ৰথমতে কৈ থওঁ দেই প্ৰথম যিটো কুৱেশ্যন সেফটি অফিচাৰ এটা ৰিগত সেফটি অফিচাৰ এজনৰ পাৱাৰ বহুত যিজনে পাৰিলে কিছুমান ক্ষেত্ৰত অপাৰেশ্যন ৰখাই দিব পাৰে হা ইমান পাৱাৰ আছে সেফটি অফিচাৰজন আৰু সেফটি অফিচাৰজন নহ'লে এটাৰ বাকী যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টবিলাক থাকে তো মেকানিকেল হওক ইলেক্ট্ৰিকেল হওক তো সেই ডিপাৰ্টমেণ্টকেইটা নহ'লে আমাৰ ৰিগটো এটা বা খাট সম্পূৰ্ণ হৈ নুঠে তো ঠিক তেনেধৰণে আমাৰ সেফটি অফিচাৰজন হৈছে আমাৰ ৰিগৰ মানে এৰাব নোৱাৰা এটা অংশ তাৰমানে কি হ'ল সেফটি অফিচাৰ মেকানিকেল প্ৰতিটো মানে আমাৰ দেহাত যেনেকৈ এটা অংশ হাতখন নাথাকিলে ভৰিখন নাথাকিলে যেনেকৈ চলিবলৈ দিগদাৰ হয় নচলে তো ঠিক তেনেধৰণে আমাৰ ৰিগত প্ৰতিটো ডিপাৰ্টমেণ্টৰে এটা মানে প্ৰতিটো ডিপাৰ্টমেণ্টৰ প্ৰয়োজন মানে ইটোৰ লগত সংগতি ৰাখি মানে ইটো যেনেকৈ আমি ইজনে সিজনৰ ওপৰত কিছুমান ডিপেণ্ড কৰি কাম কৰিবলগীয়া হৈ যায় আৰু এটা ৰিগত অকলে কৰা কাম নহয় সকলোৱে মিলিজুলি কৰিবলৈ ঠিক তেনেধৰণৰ সেফটি অফিচাৰজন ৰিগত লাগিবই নহ'লে নহ'বই আৰু আজিকালি ৰিগত বুলিয়ে নহয় কিছুমান এনেকুৱা কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত সেফটি অফিচাৰজন বহুত প্ৰয়োজন আৰু সেফটি অফিচাৰ জব বহুত ওলাই থাকে তো যিসকলে সেফটি অফিচাৰ পঢ়িছে তেওঁলোকে ভাবি নল'ব যে সেফটি অফিচাৰ জবটো কম ওলায় পোষ্ট কম ওলায় এনেকুৱা নহয় আজিকালি প্ৰায় সেফটি অফিচাৰ লাগেই আৰু প্ৰতিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত সেফটি অফিচাৰজন মানে বহুত ইম্পৰ্টেণ্ট তো তেনেকুৱা ধৰণৰ কথা চ' আৰু সেফটি অফিচাৰ যিটো আমাৰ টুলবক্স মিটিং বুলি যিটো আমাৰ ডিউটিলৈ যোৱাৰ আগতে মিটিং হয় তো সেফটি মিটিং বা কিছুমানে কয় টুলবক্স মিটিং তো সেই মিটিংখনত সেই সেফটি অফিচাৰজনে অপাৰেশ্যনৰ বিষয়ে আৰু সেফটিৰ বিষয়ে বহুখিনি কথা কয় আৰু বহুতখিনি মানে তেওঁ জ্ঞান যিবিলাকৰ আমাৰ কিছুমান আমি নাজানো সেফটিৰ বিষয়ে তো সেইজনে আমাক জ্ঞান দিয়ে আৰু সেফটিৰ বিষয়ে কথা কয় আৰু সেফটি অফিচাৰজন আপুনি জইন কৰিবলৈ যদি বিচাৰিছে যদি ফ্ৰেছাৰ্ছ হয় প্ৰতিটো ডিপাৰ্টমেণ্টৰ দৰে আপুনি সেফটি অফিচাৰজনে কি কয় ট্ৰেইনিং ল'ব লাগিব ট্ৰেইনিং লোৱাৰ পাছত আৰু আপুনি ট্ৰেইনিং নোলোৱাকৈ কোনো এটা কাম বা কোনো এটা ডিপাৰ্টমেণ্টত কোনো এটা ৰিগত চাকৰি জইন কৰিব নোৱাৰে কাৰণ আপুনি থিয়ৰী থাকিব প্ৰেক্টিকেল নাথাকিব গতিকে প্ৰতিটো মানে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত সেফটিৰ কিছুমান কামবিলাক বেলেগ ধৰণৰ হ'ব পাৰে কিন্তু মেইন বস্তুটো হৈছে সেফটি সাৱধানতা তো সেইটো প্ৰতিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত একেই কিন্তু কিছুমান পেপাৰ ৱৰ্ক বেলেগ হ'ব পাৰে তো তেনেকুৱা ধৰণৰ আৰু সেফটি অফিচাৰজনৰ পাৰ্মিশ্যনৰ অনুমতি নোহোৱাকৈ কিছুমান কাম আমি কৰিব নোৱাৰোঁ সেফটিৰ মানে পাৰ্মিশ্যন ল'বই লাগিব তো তেনেধৰণে সেফটি অফিচাৰজন অতি আৱশ্যকীয় সামগ্ৰী বুলি ক'ব লাগিব সামগ্ৰী নহয় আৰু দেই অতি ডিপাৰ্টমেণ্ট হয় একদম মানে সেফটি অফিচাৰ এজন ৰিগত লাগিবই আৰু তেওঁ নহ'লে এটা ৰিগৰ কাম সম্পূৰ্ণ নহয় তো তেনেকুৱা ধৰণৰ আৰু সেফটি অফিচাৰ কাম কি বুলি ক'লে কৈছোৱে প্ৰতিটো ৰিগত এতিয়া কামবিলাক আমি যিবিলাক জানো কিছুমান হট পাৰ্মিট ৱৰ্ক সেইবিলাক বনোৱা মেলা মই ইমান ভালকৈ নাজানো হা যদি যিবিলাকে জানে তেওঁলোকে অকণমান লিখি দিবচোন ক'ব তেনেকুৱা ধৰণৰ ৱৰ্ক পাৰ্মিট তো সেফটি অফিচাৰজনৰ পৰা ল'ব লাগে আৰু কি হ'ল ইয়াত আমাৰ গোটেই এৰিয়াটোৱে হেজাৰ্টাছ এৰিয়া
তো মানে কি হ'ল প্ৰতিটো মানে গোটেইটো এৰিয়াটো আমাৰ চেঞ্চিটিভ এৰিয়া, মানে কেতিয়া কি হৈ যায় ক'ব নোৱাৰি। তো ছেফটি অফিচাৰজন মাষ্ট বি লাগিবই এটা ৰিক্স ছাইডত। তো গতিকে ছেফটি অফিচাৰজনৰ চেলাৰী আপুনি ষ্টাৰ্টিঙৰ 30 এভৱে হয়, 30ৰ পৰা ষ্টাৰ্ট হয়, মানে তাতকৈ কিমান বেছি হয় এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰে, আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমান চেলাৰী এই কোম্পানীটোৰ পৰা ল'ব। আৰু কিন্তু ছেফটি অফিচাৰজন জইন কৰাৰ লগত 35ৰ ওপৰে চেলাৰী পাব। তো বুজি পাইছে কথাবিলাক মই কি ক'ব বিচাৰিছোঁ। তো চুটিমুটিকৈ ভিডিঅ' বনাই আপোনালোক বুজাবলৈ শিকাবলৈ চেষ্টা কৰোঁ। আৰু যদি ভাল লাগে ভিডিঅ'বিলাক চাই তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি গৈ থাকিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া গা চা ধুওঁ, টোপনিও ধৰিছে, ভাগৰো লাগিছে। আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ, মৰম ভাল পাইবিলাক দি গৈ থাকিব। লগ পাম অন্য এটা ভিডিঅ'। জয় অসম।